খকুনি চাও এফালে আসোন বুপা এফালে দেউ মনৰ বাঞ্ছা পূৰণ হওক ঈশ্বৰৰ মংগল হ'ব বুপা শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই বুজি পাইছা বুপা নাই নহয় দেউ নাই পোৱা নহ'লে শুনি যোৱা শতপত্ৰ শতপত্ৰ মানে হ'ল 100খন টিংপাত 100খন টিংপাতেৰে যোনে ঘৰটো গছ গজীয়াকৈ সাজি ল'ব পাৰে তাৰ মনটো ভোমাৰ দৰে ভওঁ ভৱাকৈ উৰি নুফুৰে আৰু সেইটোৱে আৰু হয় দেউ আপুনি সৰ্বজ্ঞানী হ'ব বুপা হ'ব তেজৰে কমলাপতি পৰভাতে নিন্দ এই ভাগৰ অৰ্ধটোহে বুজি নাপালো দেউ হয় নেকি শুনা তেনেহ'লে তেজৰে কমলাপতি হয় মানে হ'লে চাদৰখন তেজৰ ৰঙৰ তাৰ পৰা পুতিটো কমলা ৰঙৰ তাৰ পৰা আছে পৰভাতে নিন্দ মানে পৰভাত ভাতলৈ নিন্দা কৰিবলগীয়া নাই আৰু কোনোবাই বগৰী টেঙা দি বনাই খালে কোনোবাই মঙহকে খালে সেইটোতো তোমাৰ বিষয় নহয় বুজিলা খচ দেউ আপুনি মহাজ্ঞানী আপুনি পণ্ডিত সেই দেখিছ নহয় তেতিয়া মোবাইলটোত তেনেকে লাগি আছে এতিয়া যদি মই কিবা এটা কওঁ গোটেইজনী একেবাৰে জেং জেঙাই আহিব কি বুলি ভাবিছে হা ধোৱা তুলসী পাত মই নিজে অহা নাই নহয় মোক মন্ত্ৰ কৰিহে মাতি আনিছে এতিয়া আকৌ কিহৰ ইমান সন্দেহ ক'ত যাওঁ মই মাইকী বামুণৰ ঘৰৰ পৰা আহোঁ ৰ বল দেউ বোলো মাইকী বামুণ ঘৰত আছেনে এপাক দেখা দিয়কচোন হয় আছো আহক এফালে আহক হয় কৃষ্ণ কৃষ্ণ দেউ কৃষ্ণ কৃষ্ণ মংগল হ'ব বাবা মংগল শুকুনি যাচোন ঘৰৰ পৰা এই কথা যা হয় পিছে কওকচোন এতিয়া কিয় বা আহিল ৰ'ব কিবা এটা আনিছিল হয় দেউ আনিছো দেউ কৃষ্ণ তামোলটো পকা নাই বাৰু হয় দেউ হয় এটা বৰ বিশেষ কথা লৈহে আপোনাৰ ঘৰলৈ আহিলো আজি কিছুদিন ধৰি ঘৰখনত অমংগলে অমংগল হয় নেকি ৰাতিপুৱাই সেই গেটৰ মুখতে কুকুৰে আচৰে আৰু আজি 3 দিন হ'ল ঘৰৰ মুধচে এটা শালিকা পৰি আছে শালিকা না শালিকি শালিকা দেউ তেনেহ'লে ঘৰত লাগিল কালিকা দেউ আমাৰ ঘৰৰ মূৰত এটা শালিকা কি ক ভাগেচোন শালিকা দেউ সেইটো শালিকি তেনেহ'লে ঘৰ উঠিল জিলিকি আহিনি আহিনি চাওঁ এফালে আহচোন কাৰ লগত কথা পাতি আছা হ'লেও তুমি মোৰ ভাগ্যৱান বুজিছা বৰ ভাগ্যৱান কত জনমৰ পুণ্যৰ ফলত এই মাইকী বাবুলে নিজৰ স্বামী হিচাপে পাইছা এয়া তোমাৰ 7 জনমৰ পুণ্যৰ ফল 7 জনমৰ পুণ্যৰ ফল এয়া নৰকৰ ফল কোনোবা জনমত কিবা পাপ কৰি আহিছিলো হ'বলা সেইকাৰণে এতিয়া ভুগিবলৈ পাইছো হেল্ল' কোনে কৈছেনো এখেত দিছো ৰ'ব বোলো হয়নে কোনে কৈছে চাওঁ মুখিয়াচোন তুমি মাইকী মানুহে এনে পুৰুষৰ লগত কথা পাতিব নাপায় নহয় বিধিৰ মতে অপৰাধ
দিয়া দিয়া লওক বোলো হেল্ল' হেল্ল' হয় হয় মই মাইকী বামনে কৈছোঁ কওকচোন আহিব আৰে কিয় নাহিব পিছে হেৰি নহয় আপুনি মোৰ ধনপতিৰ লগত তোমাক হেৰি কৰি নাথাকিব মানে কথা নাপাতিব তেওঁ মানে মোতকৈ বয়সত বহুত সৰুতো চঞ্চলো হ'ব পাৰে দিয়কচোন হয় ৰাখক আহিব আহিব হয় হেৰি মই আপোনাৰ আগৰ দুগৰাকী পত্নীৰ দৰে চঞ্চল নহয় বুজিছে গতিকে কথাবোৰ কওঁতে অলপ ভালমতে ক'ব জানো জানো আমি সকলো জানো তুমি প্ৰতিহীনা খামখিনি গছ মাৰি দিওঁতা হেৰা তোমাক সাবিত্ৰী বুলি ভাবিহে মাইকী ভনীয়ে তোমাক বিয়াৰ প্ৰস্তাৱ দিছিল কিন্তু তুমি হেৰি মই সতী সাবিত্ৰী হ'ব হ'লে আপুনিওতো সত্যৱান হ'ব লাগিব নহয় আপোনাৰ চৰিত্ৰৰ বিষয়ে জানা আছে কি তুমি মোৰ চৰিত্ৰত ধৰিলা হয় তুমি প্ৰতিহীনা তিৰোতা হয় ভগৱান মই কি ভুল কৰিলো মোৰ সেই আগৰ দুগৰাকী ধুবনি তোমাৰ দৰে দেখাত ধুনীয়া নহ'ব পাৰে তোমাৰ দৰে চৰিত্ৰহীনা নাছিল শুকুনি ক'ত কিমান বাৰ কৈছো পৰপুৰুষৰ লগত কথা নাপাতিবা বিধিৰ মতে অপৰাধ পৰপুৰুষৰ লগত হিয়া দিয়া নিয়া এইবোৰ কৰিব নাপায় নহয় মহা বস্তুৰ যি দাম বজাৰত বাপ্পা ঐ সোমাবা নৰ 1 কেজি আলুৰ দাম যদি 50 টকা হয় তুইও কিনি দিও কচোন বাৰু হয় নে নহয় এই লকডাউন বুলি এখোপা নামা মদ খাবলা রিক্সাত মদ খাবলা সালা দিনৰ পোহৰ ৰং চঙীয়া ভাল মানুহৰ খং ৰাতি ৰান্ধাৰ বাইদেউ আহিয়া ডাঙৰ এইডাল মাইকী বামুণ মাইকী বামুণ বোলো ঘৰত আছে নে দেউ ঘৰত আছে অকমান দেখা দিয়কচোন হয় হয় আহক আহক এফালে আহক কৃষ্ণ মনৰ বাঞ্ছা পূৰণ হওক মাথাটো সৰি মাটিত পৰক হ'ব দেই হ'ব পিছে কোৱাচোন ৰূপাহঁত তোমালোক কিয় বা আহিলা দেউ কথা শুন ইমান গোন্ধ দেউ আমি বৰ বিশেষ কথা এটা লৈহে আপোনাৰ ওচৰলৈ আহিলো মই ধ্যানত সকলো গম পাইছোৱে নহয় পাইছে কি গম পাইছে সকলোৱে গম পাইছো আৰু হয় দেউ আপুনি একে ঠিক কথাই কৈছে আপোনাৰ সকলোবোৰ কথা মোৰ মনে ধৰিছে হয় জীৱন শুনিছ নহয় দেউৱে কোৱা কথাবোৰ কিমান মজাকে মিলি গৈছে দেউ আপুনি এতিয়া সেই পাপী দুজনৰ নাম ক'ব লাগে সিহঁতক পালে মই নাৰিকল এৰুৱা দিয়ে নাই পেলাওঁ দুখাখনৰ ৰক্তপান কৰিব নালাগে দেউৱে কিবা উপায় দিব নহয় দেউ আপুনি উপায় দিয়ক আৰু হ'ব আপোনালোকক মই সকলো উপায় দিম পিছে গোটেই ঘটনাটো বিৱৰি ক'ব লাগে আৰু দেউ হয় মানে ৰামৰ এটা ল'ৰা সন্তান জন্ম বৰ ভাল কথা তাইৰ নামটো চোৱাবলৈ আপোনাৰ ওচৰলৈ আহিছো
মই ধ্যানত সকলো গম পাইছোৱে নহয় এই সকলোবোৰ ভগৱানৰ দান পিছে এইটো কেই নম্বৰৰ মানে কেই নম্বৰৰ সন্তান আপুনি এইবোৰ বাদ দিয়ক এটা সুন্দৰ নাম চাই আমাক বিদায় দিয়ক আমিও আকৌ মদ খাবলৈ আমাৰো আকৌ ভাড়া আছে নহয় নহয় জীৱন মোৰ ভাড়া আছে ৰ'বচোন ৰ'ব ইমান ততাকাৰীয়াকৈ এইবোৰ কাম নহয় নহয় ঐ তই ভিতৰৰ পৰা পঞ্জিকাখন লৈ থৈ যা পিছে সন্তানটোৰ ভূমিষ্ঠ হোৱা সময় দিন নে ৰাতি ৰাতি দেউ সেইটোহে ইমান এটা ঠিক নহ'ল নেকি মানে বুজা নাই নাই মানে দিন হ'লে পোহৰ আৰু ৰাতি হ'লে আন্ধাৰ ওলাই আছে দেখোন দেউ মানে ল'ৰাটোৰ জীৱন অন্ধকাৰ হ'ব নেকি আৰু তাৰ ব্যৱস্থা আছে নহয় বোলে একবৃক্ষ দশপুত্ৰ সম মই পঞ্জিকা চাই এনেকুৱা এটা পাথৰ দিম ভগৱানে কৃপা কৰিলে এটা গোটেই জীৱনে জিলিকি উঠিব সেই পিছে পইচা কেইটামানহে লাগিব দেউ কিমান মান টকা খৰচ হ'ব বাৰু পইচা কথা পাতি মূৰ ঘূৰাব নালাগে পিছে এতিয়া মাক বাপেকৰ নাম লাগিব নহয় দেউ তাৰ মাক বাপেক কোনো নাই নহয় সি জাৰজ দেউ সি জাৰজ এই কুকুৰ মেকুৰীৰ দৰে সি ৰাস্তাত পৰি আছে এই ৰাজপথত তাৰ জন্ম হৈছিল দেউ কোনো তাক দাঙি ল'বলৈ সাহস কৰা নাছিল দেউ মই সেই দৃশ্য চাই আৰু ৰখি থাকিব নোৱাৰিলো তাক মই কোলাত তুলি ল'লো আৰু মই মোৰ নিজৰ ঘৰলৈ লৈ গ'লো আৰু দেউ এতিয়া মই তাৰ পিতৃ দেউ মই তাৰ পিতৃ দেউ চি নাই নাই এইটো কেছ মই ল'ব নোৱাৰিম এইবোৰ কথা দেখাও পাপ শুনাও পাপ পাপত দেবিম বুজিছে পাপত দেবিম তাতো হ'লেও মই পুৰোহিত শকুনি শকুনি চাওঁ এফালে ফুল তুলসীৰ পানী আনি মোৰ গৃহত ছটিয়াই দে অমংগল হ'ব ধৰিছে বুজিছে অমংগল অমংগল কি অমংগল হ'ব ধৰিছে আপুনি কি কথা ক'ব আহিছে কি অমংগলৰ কথা কৈছে আপুনি অমংগল আপুনি এটা পৰাচিত হ'ব লাগিব আপুনি পাপী আপুনি জৰা সন্তানৰ পিতৃ পাপী নহয় পাপী কি হয় পাপী নহয় মানুহৰ বাবে আজি সমাজত এইবোৰ হ'ব